যোৱা বছৰো মই মা মনসাৰ পূজাত ভাগ ল'বলৈ ইয়ালৈ আহিছিলোঁ আৰু এইবাৰো মাৰ পূজাত ভাগ লোৱাৰ মোৰ সৌভাগ্য হ'ল। মই সকলো ভক্তিপান ৰাইজলৈ মোৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোকে যাতে মা মনসাই সুখ শান্তি আৰু সৌভাগ্য প্ৰদান কৰে তাৰ বাবে মা মনসাৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। এই মনসা পূজা আমাৰ 250 বছৰৰো পুৰণি, প্ৰায় 255 বছৰ হৈছেগৈ আৰু এটা ডাঙৰ পৰম্পৰা আমি সকলোৱে ৰক্ষা কৰি আহিছোঁ। মন্দিৰ সমিতিয়ে অনুৰোধ কৰিছে যে ওপৰৰ টিঙৰ পৰিৱৰ্তে সুন্দৰ RCC কৰি মাৰ মন্দিৰ আৰু শীতলা মাৰ মন্দিৰটো বনাই দিব লাগে। মই এজন আৰ্কিটেক্টক পঠাই দিম, আপোনালোকৰ লগত বহি ধুনীয়াকৈ পৰিকল্পনা কৰিব আৰু মন্দিৰটো আমি সম্পূৰ্ণ নতুনকৈ আমি বনাব পাৰিম আৰু আপোনালোকে আমাক সহযোগিতা কৰিব। সকলোকে মই পুনৰ এবাৰ ধন্যবাদ জনালোঁ, কৃতজ্ঞতা জনালোঁ। অহাবাৰ পূজাত আকৌ সকলোকে লগ পাম। বহুত বহুত